মরি আচুয়া মোহরি টানিলাম কিন্তু কবর এটা এনেকুৱা এটা ঘর যিটো ঘৰত লাইটৰ ব্যৱস্থা নাই, যিটো ঘৰৰ কাপোৰৰ ব্যৱস্থা নাই, যিটো ঘৰৰ লাইটৰ ব্যৱস্থা নাই, কাপোৰৰ ব্যৱস্থা নাই, আচুয়া মোহরির ব্যবস্থা নাই, এসি ফ্যানের ব্যবস্থা নাই। আজি দুনিয়ার বুকত সহি সালামতে আসো, সকলোৱে মাত দিব, সকলোৱে ভাল পাব, সকলোৱে মৰম করব। লৰাই আব্বা বুলি মাতিব, বিবিয়ে মোর স্বামী বুলি মাতিব, স্বামীয়ে বিবিক বিবি বুলি মাতিব, লৰাই আম্মাক আম্মা বুলি মাতিব, আম্মাই লৰাক বেটা বেটি বুলি মাতিব। কিন্তু মোর কলেজার বন্ধু সকল চকুতে যেতিয়া মুজি দিম, কোনো কারণ হয়, কোনো কারণ হয়, এইটো যে সঁচা হয়, কোনো কারণ হয়, কোনো কারণ হয়। এই দুনিয়াখন আপুনি মই থাকো মানে সবে মহব্বত করব। চকু দুটা মুজি দিয়ার লগে লগ পুতেকে ভাইকে লগ লাগি কিনে বাপেকক কাটার ভিতৰত থৈ আহিব। কোনো কারণ হয়, কোনো কারণ হয়। আজি আপুনি মই কৈছো, মই ইমান বিঘা মাটিৰ মালিক, মই ইমান দোকানৰ মালিক, ইমান ডাঙৰ ঘৰৰ মালিক। ও মোৰ বন্ধুসকল, আপুনি মই মালিক নহয়, মালিক নহয়, বন্ধা চাকৰ। বন্ধা চাকৰ বুজি পায়, বন্ধা বুজি পায়, চৌকিদাৰ। আপুনি মই কেইদিনমানৰ কাৰণে এই মাটিখিনি মোৰ নানাৰ আছিল, মোৰ দাদাৰ আছিল, দাদা মৰি গ'ল, মোৰ আব্বাৰ হ'ল, আব্বা মৰি যাব মোৰ হ'ব, মই মৰি যাম মোৰ বেটাৰ হ'ব, বেটা মৰি যাব মোৰ নাতিৰ হ'ব, হয়নে নহয়? তো ক'ত মোৰ নহয়, কেইদিনমানৰ কাৰণে মই চাবা দিছি আল্লাহ, কৈছে কি তোমাক 10 বিঘা মাটি দিছো, তাতে তুমি খেতি কৰি কেনে খা, মোৰ ৰাস্তাত দান কৰ, মোৰ ৰাস্তাত খৰচা কৰ, গরিব মিসকিনক দান কৰ। আপুনি মই কৈছো মই মালদাৰ, মালদাৰ কোনো নহয়, কাৰণ অহাৰ সময়ত বেলেগৰ হাতত, যাৱাৰ সময়ত বেলেগৰ কান্ধত, আহাৰ সময়ত নানিৰ হাতত, ডক্টৰনিৰ হাতত, নাচৰ হাতত, পেহীৰ হাতত, ফুপিৰ হাতত, খালাৰ হাতত, যাৱাৰ সময়ত মহল্লাৰ মানুহৰ কান্ধত, আহাৰ সময়ত বেলেগে গা ধুৱাই দিছিল, যোৱাৰ সময়তো বেলেগে গা ধুৱাই দিব, আহাৰ সময়ত বেলেগে কাপোৰ পিন্ধাই দিছিল, যোৱাৰ সময়ত বেলেগে কাপোৰ পিন্ধাই দিব। ও মোৰ বন্ধুসকল, কবৰৰ কথা এবাৰ ভাবি চিন্তি লওঁ। আপুনি মই কবর এটা এনেকুৱা এটা ঘৰ, আল্লাহৰ নবীয়ে কয়, আল কবর রাউসাতুম মিন রিয়াজিল জান্নাহ আও হুফরাতুম মিন হুফারিন নার। কবর কিছু মানুষের জন্য জান্নাতের বাগিচা, আর কবর কিছু মানুষের কারণে জাহান্নামের কুয়া। নাউজুবিল্লাহ। ইয়াতে যিমান বুজুৰ্গ বুজুৰ্গ মানুহ আছে ন, পকা দাড়ি থকা যিসকল আছে, এদিনাখন আমালোকৰ দৰে ডেকা আছিল, এদিনাখন সৰু সৰু ল'ৰাৰ দৰে ল'ৰা আছিল এখেতসকল। আজি চাওকচোন, আজি বয়সস্থ হৈ গ'ল, আজি বুঢ়া হৈ গ'ল, এসময়ত আমিও হৈ যাম, আমাৰ হাত ভৰিৰ বল নোহোৱা হ'ব। এতিয়া আমি গৌৰৱ অহংকাৰ কৰি আছো, বডি বিল্ডাৰ কৰি আছো, মোৰ মাল আছে, মোৰ বল আছে, মোৰ শক্তি আছে। মোৰ কলিজাৰ ভাই, এই বস্তু কাম নিদিয়ে। এই বল শক্তি মান এগিলা একো বস্তু নহয়, একো বস্তু নহয়। এখেতসকলে এটা সময়ত যি মানুহ আছিল, আজি এখেতসকলে নৌজোৱানে যদি এক দাপ্তি মাতি জেগাত বহি থাকে, বল নাই, নৌজোৱানে মাৰি পেলাব, মাৰি দিব। একদিন আমিও এনেকুৱা হ'ম। সেইকাৰণে আমি কেতিয়াও অহংকাৰ গৌৰৱ কৰিব নালাগে। আজি মোৰ মাল আছে মই গৌৰৱ কৰোঁ, মোৰ টকা আছে মই গৌৰৱ কৰোঁ, মোৰ মাল আছে। নাই 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 নাই, আপোনাৰ মোৰ যিমানে মাল নাথাকক, যেতিয়া মানুহ মাৰা যায় ন, মাৰা যোৱাৰ পিছত মালদাৰ মানুহে গা ধুৱাব যায় নে গৰীব জোনাব কেইটাই মানুহে গা ধুৱাব যায়? কওক, গৰীব কেইজন যায়, কাৰণ লেট্ৰিন চাফা কৰি দিব লাগিব, পেচাবত কুলুক লগাই দিব লাগিব, হয়নে? কাণ চাফা কৰি দিব লাগিব, নাকত খোপা দিব লাগিব, লেতেৰা কাপোৰ খুলি কেনে তেল দিব লাগিব। এইগিলা কাম গৰীবে কৰে। মালদাৰ সকলে ইমান নাযায়, মালদাৰ সকলে পকেটত হাত ভৰাই কেনে ঠেঙৰ ওপৰত ভৰি তুলি কেনে বহি থাকে আৰু গপ মাৰি থাকে। আপোনাৰ মোৰ কবৰৰ বাহ কাটাওতে কমি যায়। গৰীবে নে মালদাৰে? গৰীব কেইজন, যে কেইজন মহল্লাত হাজিৰা কৰা, কামলা কৰা, হাজিৰা কৰা, কামলা কৰা, খেতি কৰা, পাণ দোকানী, মুচি ঠেলা চলোৱা, সেইকেইজনে ধুনীয়াকে দা কটাৰী হাতত লৈ জানে বাহ কাটে। কবৰ খান্দাৰ কাৰণে মহল্লাত বুঢ়া বুঢ়া মানুহ কেইটামানে কবৰ খান্দে।
আর নৌজওয়ানে পকেটত ভরে হাত ভরে ভরে লেবেল দি থাকে মোৰ কলিজাৰ ভাই নহয় সেই কবৰত এদিনাখন আপুনি মই যাম সেই কবৰত যোৱাৰ আগত কবৰৰ তৈয়াৰী কৰি লওক আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত 30 নম্বর পারা আল্লাহ তাআলাই কয় ইন্নাল আবরারা লাফি নাঈম ওয়া ইন্নাল ফুজ্জারা লাফি জাহিম আল্লাহ কয় নেক আমল করা সকল হবে জান্নাতি আর বেয়া আমল করা সকল হবে জাহান্নামী আমার নওজোয়ান বন্ধুগুলো ভাবে আমার বল শক্তি আছে মই জিম মাৰো মোৰ টকা আছে মোৰ মাল আছে নাই নাই মোৰ ভাই চকু দুটা মুজি দিয়াৰ লগে লগে তোমাৰ টকা বেলেগে লৈ ল'ব তোমাৰ ঘৰৰ মালিক বেলেগ হ'ব তোমাৰ দোকানৰ মালিক বেলেগ তোমাৰ গাড়ী বেলেগে চলাব তোমাৰ একো নাযায় কি লগত যাব আল্লাহ তাআলাই কোরআন শরীফের ভিতৰত কয় فمن يعمل مثقال ذرة خيرا يره ومن يعمل مثقال ذرة شرا يره জাররা বরাবর যদি আপনি ভাল কাম কৰিছে সেইটো মোৰ লগত যাব আৰু জাররা বরাবর যদি আপনি মই বেয়া কাম কৰিছো সেইটো মোৰ লগত যাব আল্লাহ কয় কি ভাই গৌৰৱ নকৰিব অহংকাৰ নকৰিব আমি সবে মিল মহব্বতত চলিব লাগিব সবে মিল মহব্বতত চলিম আল্লাহ তাআলা কোরআন শরীফের ভিতৰত কয় يا أيها الناس أنتم الفقراء إلى الله والله هو الغني الحميد سبحان الله আল্লাহ কি কৈছে হে মানুহসকল তোমালোকে সব ফকিৰ হয় সব ফকিৰ অকলে মালদার তো আল্লাহ কয় আল্লাহু হুয়াল গনিউল হামিদ আকলে মালদার আল্লাহ কয় মই হে মালদার বাকি দুনিয়াত সব আমি ফকির হয় আমি যেতিয়া কবরত থবা যায় নিজে কাপোৰ পিন্ধুনে বেলেগে পিন্ধাই দিয়ে কক বেলেগে পিন্ধাই দিয়ে নিজে গা ধোনে বেলেগে গা ধুৱাই দিয়ে এতিয়া কত গা ধুৱাই মই 1 লাখ টকা দি বাথরুম বানাইছো টাইলস লগাইছো শাওয়ার লগাইছো লাইট লগাইছো ধুনিয়া বস্তু লগাইছো ট্যাপ লগাইছো তাতে গা ধুৱাই নে বগৰীৰ তলত কলত তলত আমত তলত জামত তলত ঘৰৰ পিছফালে চোতালৰ কোণাত হয় না নহয় ইমান ধুনিয়া টকা দি মই বনালো বাথরুম তাতে মোক গা ধুৱাই টান মাৰি নিকেনে বাহিৰত তখতা এখন পাৰি চাৰিখন কাপোৰ মেৰে দি ফেলে তাৰে মাজত আপোনাক মোক গা ধুৱাব কিউর অহংকার এই দুনিয়াত অহংকার করলে আল্লাহ বেয়া পায় যার ভিতৰত অহংকার থাকিব মোর মাল আছে মোর বল আছে মই পড়ালিখা মানুহ ই জাহিল হয় নাই আল্লাহ ভাল নাপায় আল্লাহ সকলোকে চাব মালদারে যে কুলৰ পানী খায় গরিবেও সেই কুলৰ পানী খায় মালদারে যি খেতিৰ ধান খায় চাউল খায় গরিবেও সেই খেতিৰ ধান খায় চাউল খায় মালদারে যি খেতিৰ সবজি খায় গরিবেও সেই খেতির সবজি খায় যে খালৰ মাছ খায় গরিবেও সেই খালৰ মাছ খায় সব যদি একে মালদারে যাওয়ার রাস্তা যিটো গরিবে যাওয়ার রাস্তা সেইটো নহয় জানো এতে যদি সব একে আমার মাজত ভেদাভেদ কি কারণ এক নম্বৰ তো মই গুজাৰিশ কৰিছো আমি সকলোৱে কোনো কারণ লগত হাই কাজিয়া নকৰি মিল মহব্বত হয়তো মই আজি যাক দুশ্মন বুলি ভাবি আছো মই আজি যাক বেয়া পাই আছো হয়তো মোৰ মুৱাতৰ পিছত সেইজন মানুহে মোক কান্ধত লব লাগিব পাৰে যিজন মানুহক মই আজি বেয়া পাই আছো মোৰ দুশ্মন বুলি ভাবি আছো মই মাৰা যাৱাৰ পিছত সেইজন মানুহ মোক গা ধুৱাব লাগিব পাৰে কবৰত থব লাগিব পাৰে আজি আপুনি মই বেয়া পাওঁ মানুহৰ মাজত কেতিয়াও ভেদাভেদ নকৰিব আল্লাহ বেয়া পায় আল্লাহ ভাল পায় মানৱতা বচাই ৰখাটো আমি কেতিয়াও কোনো ধৰ্মক বেয়াকে নকওঁ হিন্দু মুছলমান গাৰো খ্ৰীষ্টান বৌদ্ধ ধৰ্ম এই কোনো ধৰ্মক কেতিয়াও সৰু বুলি ভাবিব নালাগে সকলোৰে ধৰ্মক শ্ৰদ্ধা কৰিব লাগে সন্মান কৰিব লাগে কিন্তু আমল কৰিব লাগে নিজৰ ধৰ্ম মই মুছলমান মই নামাজ পঢ়িম হিন্দু ভাইসকলে মন্দিৰত পূজা কৰিব খ্ৰীষ্টানসকলে গীৰ্জাত যাব বুজি পাইছেনে যাৰ যেনেকুৱা ধৰ্ম কাকো কেতিয়াও বেয়া পাব আমি মানুহ হয় আমি দুনিয়াত কিমান দিন থাকিম 60-70 বছৰ তাৰপিছত এই দুনিয়াৰ পৰা গুচি যাম মোৰ মাল মোৰ বাংলা সব লৈ যাব ইয়াতে এখানে আমি আল্লাহক ৰাজি কৰিব চেষ্টা কৰো জিন্দগি মে বন্দগি তু করনা হে জিন্দগি মে বন্দগি তু করনা হে জিন্দগি মে
शर्मिंदा है, जिंदगी में बंदगी शर्मिंदा है। ওমৰ কলেজাৰ বন্ধুসকল, আজি নজোৱান সকলক যদি মই কওঁ তোমালোকে কুলু খোলাবা, ডেকা চলি চাবো। আজি যদি মই কোনোবা এজন ডেকা ল'ৰাক কওঁ, অ ডেকা বন্ধু ক'ত যা, বোলে ভাই মই আহোঁ ৰ, বোলে জয় মছজিদত নামাজ পঢ়িবা তাই মছজিদ, কি ক'ব? লগে লগে ক'ব যে নাপাক আছোঁ, মই নাপাক আছোঁ। লাজিও নালগে, থিয়াই থিয়াই পেচাব কৰিছে। জানুৱাৰে থিয়াই থিয়াই পেচাব কৰে। মানুহে পেচাব কৰে নেকি? গৰু বহি কেনে পেচাব কৰে নে বহি থিয়াই পেলে? কেনেকে গৰু কেনেকে কৰে? থিয় হৈ কেনে কৰে। আমাৰ ডেকা ল'ৰা কিছু চেণ্ডাল খুলি দিছে, মিচিং চলাই দিছে, ডেকা ডেকাত বাছ কওক আপুনি। গৰুৰ মাজত আৰু আমাৰ ডেকা বন্ধুৰ মাজত কি ফাইদা থাকিল? পাৰ্থক্য কি থাকিল কওক? গৰু ঠাই কেনে পেচাব কৰে, নজোৱানে ঠাই কেনে পেচাব কৰে। কিন্তু নজোৱানৰ কৰ্তব্য, মানুহৰ কৰ্তব্য আছিল বহি কেনে পেচাব কৰা। আল্লাহৰ নবীয়ে কৈছে যেতিয়াই তোমালোকে ইস্তেঞ্জা কৰিবা, পেচাব কৰিবা, তেতিয়া তোমালোকে কি কৰা? বহি কেনে পেচাব কৰা। বহি কেনে পেচাব কৰিলে কিডনিত জোৰ নপৰে। বহি কেনে পেচাব কৰিলে নবীজিৰ সুন্নত আদায় হয়। আৰু বহি কেনে পেচাব কৰিলে সোৱাব পাই, পেট খালী হয়। কওক না সুবহানাল্লাহ। পেচাব কৰিলো মই, পেট খালী হ'ল মোৰ, আকৌ ময়ে সোৱাব পাম। কিমান ধুনীয়া আমল চাওক। আল্লাহ কোরআনত কয় ২৭ নম্বৰ পাৰা ২ নম্বৰ পৃষ্ঠা, আল্লাহ কয় বিসমিল্লাহ